হেল্ল' গুড মৰ্ণিং কি খবৰ সকলোৰে আজি বহুদিনৰ পাছত মানে ফেমিলি টাইম একচুৱেলি মই ঘৰলৈ গৈছিলোঁ মাজতে ঘৰৰ পৰা অহা দিনাৰ পৰাই মানে ৰাতিপুৱা আহি পাইছোঁহি ৰাতিপুৱা সিদিনা ৰাতিপুৱাৰ পৰা শ্বুটিং একদিনৰ মাজত অফ পোৱা নাই মাজতে অৰিজিত সিঙৰ প্ৰগ্ৰেম চাব নাপালোঁ তাৰপাছত জাবেদ আলীৰ প্ৰগ্ৰেম গ'ল জাবেদ আলীৰ প্ৰগ্ৰেম চাব নাপালোঁ শ্বুটিঙৰ ব্যস্ততাৰ কাৰণে তাৰপাছত মানুহজনী মুখ একদম ফুলি ইমান খং হৈ আছে কাৰণ চবেই বিচাৰি দিয়কচোন সময় অকণমান মানুহজনৰ পৰা আৰু ময়ো মোৰ কাৰণে অতি ভাল খবৰ মোৰ নতুন বছৰত আহি আছে মোৰ দুখনকৈ ধাৰাবাহিক দুটা চেনেলত এখন আহিব ৰং চেনেলত আৰু এখন আহিব NK টিভিত গতিকে চিৰিয়েল কেইখনৰ নাম আজিয়ে মই নকওঁ কাৰণ আপোনালোকে অলপকৈ অনুমান কৰিছে চাগে মোৰ এটা দুটা ব্লগত এনেকৈ নামকেইটা মেনশ্যন হৈ আছে কিন্তু ৰঙৰখন মেনশ্যন হোৱা নাই ৰঙৰখন দুদিনমান দেৰি হ'ব তো টেলিকাষ্টৰ আগে মই আপোনালোকক জনাম আৰু এখনটো ৰানিং হৈ আছে পল অনুপল সেইখনটো চাগে আপোনালোকে চাই আছে আপোনালোকে মৰম কৰিছে মোৰ চৰিত্ৰটো খুবেই ভাল লাগিছে গতিকে সেই তিনিখন চিৰিয়েল চলি থকাৰ কাৰণে পেৰেলেলি মই আচলতে সময়টো খুবেই ঘৰত দিব পৰা নাছিলোঁ বা মিলাব পৰা নাছিলোঁ আৰু তাৰ মাজৰ পৰা আজি আমাৰ এছিষ্টেণ্ট ডিৰেক্টৰ NK টিভিৰ এছিষ্টেণ্ট ডিৰেক্টৰকৈ এটা সময় উলিয়াই লৈছোঁ আজি হ'ল ফেমিলি টাইম আৰু ৰাতিপুৱাৰ পৰা এতিয়ালৈকে গোটেই একদম ফেমিলিৰ কাৰণেই টাইম দিছোঁ ফেমিলিৰ কাৰণেই আজি দিনটো খালি ফেমিলি আৰু কেনেকৈ দিনটো আমি পাৰ কৰিম সকলোখিনি জনাম গতিকে চাই থাকিব ভিডিঅ'টো খুব ধুনীয়া এটা মৰম লগা ভিডিঅ' হ'বলৈ গৈ আছে ফেমিলি ভিডিঅ' হ'বলৈ গৈ আছে গতিকে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক ভিডিঅ'টো আৰু একাপ ধুনীয়া চাহ আনি দিলে আৰু গাখীৰ চাহকাপ সদায় মই অকলে খাওঁ কাৰণ তাই চাহ নাখায় মানে গাখীৰ চাহ নাখায় ধুনীয়া চাহকাপ খাই দিনটো কাম আজি কাপোৰ বহুত ধুম কাৰণ শ্বুটিঙৰ কাৰণে বহুত কাপোৰ আছে আৰু মোৰ এটা ডাঙৰ মানে কি হৈছে মেনিয়া বুলি ক'ব লাগিব কাপোৰ মই বেলেগে ধুলে পচন্দ নহয় মই নিজে কাপোৰ নিজে ধুই পিন্ধি ভাল পাওঁ কাৰণ যিমান কাপোৰ হওক গাড়ীখন মই যদি ৱাশ্বিঙত দিওঁ আহি মই আকৌ ঘৰত নিজে মুচোঁ মানে মোৰ চাফা নালাগে বেলেগে ধুলে গতিকে আজি কাপোৰ ধুম মোৰ জোতাযোৰ যিযোৰ অৱস্থা হৈ আছে তাত বগা জোতা বুলি লিখি দিলেহে চাগে মানুহে চিনি পাব বগা জোতা নহ'লে এইযোৰ ক'লা হৈ গৈছে মানে এনেকুৱা অৱস্থা হৈছে গতিকে সেইযোৰ ধুম আৰু যিহেতু বহুদিনৰ মূৰত মানুহজনক লগত পাইছে মানুহজনী উৎফুল্লিত হৈ আছে খুব সদায় মুখখন ফুলি থাকে ৰাতিপুৱাই যাওঁগৈ 8টা বজাত তাৰপৰা শ্বুটিং পেক আপ হয় 9টাত আহি আকৌ হোমষ্টেলৈ যাওঁ তেনেকৈ মানে মোৰ ঘৰ পোৱাহিলৈকে প্ৰায় 11:30 12টা এনেকুৱা হৈ যায় আৰু ৰাতিপুৱা শুই থাকোঁতে এৰি থৈ যাওঁ আৰু বিচনাত শুই থাকোঁতে পাওঁ গতিকে চবৰে খং উঠিব চবৰে অকণমান সময় বিচাৰে সেইটো মই বুজি পাওঁ সেইকাৰণে আজি সময় দিছোঁ সেইকাৰণে ফেমিলি টাইম দিছোঁ আৰু এতিয়া তাইও লাগি গৈছে কামত চাফাই অভিযান আৰু এইফালে ঘৰ মুচিবৰ কাৰণে একদম পানী চানী ৰেডি কৰি থৈ দিছে এতিয়া ঘৰ মুচিব চেল্ফ ছাৰ্ভিচ হয় চব নিজে নিজৰ কাম কৰে সেইটো আমাৰ ভাল আৰু এইফালে মোৰ বাৰীৰ খেতি আছে খেতিখিনি দেখাম এইফালে পানী শেষ হ'ল পানী আহিছে পানী গাড়ীত এইটো পানী ক'ৰ পৰা পৰিছে হেৰি এইটো পানী ফটা নি অঁ গাড়ীৰ পৰা পৰিছে আহোঁতে এয়া ধনিয়া লগাইছে ধনিয়া খেতি টাবত দি দিছে ধুনীয়া হৈছে কালি ছিঙি খালোঁ বেয়া লগা নাই এইফালে এইকেইটা দিছে নতুনকৈ আৰু এইফালে গুৱাহাটীত নিজৰ বাৰী এইফালে লাই পাতো বঢ়িয়া আছে গাহৰি দি এদিন খাব লাগিব এইফালে পালেং মূলা পালেং বিলাহী এইযোৰ বেঙেনা এইযোৰ বিলাহী আৰু বৰমা এইফালে ফুল গছ লগাইছে খুব ধুনীয়া এইযোৰ ফুল নামটো নাজানো বৰ ধুনীয়া খালি ফুলজোপা এই বৰমাহঁতৰ সেইখিনি আমাৰ আৰু এইফালে এই আলু খেতি কৰিছে বৰমাই এইখিনি আলু বেঙেনা লাগিছে আৰু এইখনে হ'ল গুৱাহাটীত আমি বনাই লোৱা শাকৰ বাৰী পাচলি বাৰী একচুৱেলি
ইয়াতে যিমানখিনি বৰমায়েও বহুত সহায় সহযোগিতা কৰিছে, সকলোৰে সহায় সহযোগিতাত সেইখন ঠন ধৰি উঠিছে আৰু এইফালে মানুহজনী লাগি গৈছে চাফাই অভিযানত। এতিয়া গতিকে ময়ো দেৰি নকৰোঁ, মোৰ কাপোৰ বহুত ধুবলৈ আছে, ময়ো কাপোৰ কানি ধুই ৰেডি হওঁ, কাৰণ কাম আজি বহুত আছে, বহুত কিবা কিবি কৰিব লাগিব। আমি যদি গুৱাহাটীত থাকোঁ, গুৱাহাটীত আমাৰ এটাই সুবিধা, আমাৰ কাপোৰ ধোৱা, কাপোৰ মেলা বা মানে ঘৰৰ নিচিনাকৈ থাকিব পাৰোঁ। আমাৰ সেই সুবিধাখিনিৰ কাৰণে খুবেই বেছি ভাল লাগে। গোটেই পৰিৱেশটো আপোনালোকে চাগে দেখি অনুভৱ কৰিছে, গুৱাহাটীত থকা যেন নালাগে, আমাৰ ঘৰত থকা যেনেই অনুভৱ হৈ থাকে সদায়। নিজৰ কাপোৰ নিজে ধুই মেলা মজা বেলেগ। এইটো মোৰ নহয় বাৰু। আমাৰ ঘৰত মানে দেউতাৰ পৰা মোৰ এইটো আহিছে। দেউতাই যেতিয়া বাথৰুমত যায়, কাৰ কাপোৰ আছে, মাৰ কাপোৰ, জেনেৰেলি আমাৰ এনেকুৱা হয় ন, আমি মাইকী মানুহৰ কাপোৰ নুধুওঁ। আমাৰ অসমীয়া সমাজত এটা এনেকুৱা আছে মানে, যিটো আমাৰ ঘৰত নাই। আমাৰ দেউতাই যেতিয়া বাথৰুমলৈ যায়, যাৰে মাৰ কাপোৰ পালে মাৰ কাপোৰ ধুই দিব, মোৰ কাপোৰ পালে মোৰ ধুব, দেউতাৰ পালে ভাইটি পালে ভাইটি ধুব। ঠিক তেনেকৈ সেই বস্তুটো মোৰলৈ আহি গ'ল মানে আজিকালি। মই ঘৰত থাকিলেও মাৰ কাপোৰ ধুই দিওঁ, দেউতাৰ কাপোৰ ধুই দিওঁ, নিজৰ কাপোৰ ধুওঁ। মই কাপোৰ আমি বাথৰুমত থাকিলে কাৰো কাৰণে ৰখি নাথাকোঁ। আৰু সেই বস্তুটো এতিয়া মোৰলৈ আহি গ'ল। ময়ো আজি মানুহজনী কাপোৰকেইটা দেখা পালোঁ যে তাই থৈ দিছে, মই সদায় তাই মোৰ ভাগত ধুয়ে থাকে, গতিকে আজি মই তাইকেইটা ধুই দিছোঁ। খুবেই বেছি ভাল লাগে এনেকুৱা ধৰণৰ কিছুমান কাম কৰি, এনেকুৱা ধৰণৰ কিছুমান সহায় কৰি মানুহজনীৰ মুডটো চাই। গতিকে এয়া ফাইনেলি ইমানখিনি কাপোৰ মই ধুলোঁ আৰু এতিয়া লাহেকৈ নিজে গা ধুম। গা ধুই কি কৰিম সকলোখিনি দেখা পালোঁ। ধুই ৰেডি হৈ গ'লোঁ এতিয়া। বহুত দিনৰ মূৰত এই ৰাতিপুৱা ঠাণ্ডা গা ধোৱাটো আজি ভালকৈ গা ধুইছোঁ মজাকৈ। আৰু এইফালে গা ধুই মোবাইল চাই ব্যস্ত। আৰু যিহেতু বহুদিনৰ পাছত মই ঘৰত আছোঁ আজি, গতিকে লাঞ্চটো মই বনাম, মই ৰেডি কৰিম। কি বনাওঁ, কি আছে চাওঁ কিটচেনত, বলক। ফ্ৰিজটো খোলোঁ, বহুদিন ফ্ৰিজ খোলা নাই। এইটো কি? বন্ধাকবি। এইটো কি? বকলি। আজি বকলি ফ্ৰাই কৰিম নে স্কোৱাচ বনাওঁ? এইটো স্কোৱাচ আৰু বিলাহী আছে। ইয়াত বইল চিকেন আছে, এইটো চিকেনটো বইল কৰি দিছোঁ, জলকীয়া। বকলি ফ্ৰাই কৰিম আজি। আৰু কটাইখন দিছোঁ। ওলাইছে নাই? ঠিকে ওলাইছেনে? এইটো কি? বকলি আকৌ। এইটো বকলি ঘৰৰ পৰা দিয়া লাই পাত। এই পাত আছে, এই পাত আজি ধুনীয়াকৈ বনাম। লাইও বনাম আজি, লাই ঘৰৰ পৰা দিয়া বনাম। মই আছে নহয়, লাই এপাতহে আছে খালি, সেইকাৰণে হেৰি কৰি দিম বুলি কৈছোঁ। একচুৱেলি এইটো চাওক, লোকেল বস্তু আৰু আমাৰ ফাৰ্মৰ বস্তু, দোকানৰ বস্তুৰ মাজত কিমান পাৰ্থক্য। এইটো মোৰ ঘৰৰ লাই শাক। এইটো আমি কি তাৰিখে আহিছিলোঁ, অলমষ্ট 15 days, 15 দিনটো হ'ল ন? 15 দিন পৰ্যন্ত এইটো লাই শাক এনেকুৱাই হৈ আছে। অকণমান জাষ্ট হেৰি হৈ গৈছে, 15 দিন ফ্ৰিজত ভৰাই ৰখাৰ পাছতে ইমান ভাল হৈ আছে। আৰু যদি আমাৰ দোকানত হ'ল হয়, গেলি অৱস্থা নাইকিয়া হ'ল। এইটো বকলিটো আজি 3 দিন হৈছে দোকানত, তথাপিও লেৰেলি গৈছে, ডাল পাতবোৰ দেখিছে। কটাইখন দিবা নি? আজি যিহেতু বহুত দিনৰ পাছত মই বহুত দিন টাইম দিব পৰা নাই মানুহজনীক, সেইকাৰণে ভাবিছোঁ আজি অকণমান টাইম দিম, চিনেমা চাবলৈ দেখুৱাম, অকণমান তেল মাৰিম। আৰু যিহেতু বহুত দিন সময় পোৱা নাইতো, মানুহজনীক ক'লোঁ আজি চিনেমা চাম। কিন্তু মানুহজনীয়ে কৈছে বোলে চিনেমা নাচাওঁ, চিনেমা চালে এনে সময়তে চিনেমাতে যাবগৈ, তাতকৈ অকণমান একেলগে থাকিম। ইয়াতকৈ ভাল খবৰ কি হ'ব পাৰে ন? ভাল কথা চাম। কিন্তু মানুহজনীয়ে কৈছে বোলে চিনেমা নাচাওঁ, চিনেমা চালে এনে সময়তে চিনেমাতে যাবগৈ, তাতকৈ অকণমান একেলগে থাকিম। ইয়াতকৈ ভাল খবৰ কি হ'ব পাৰে ন? ভাল কথা। সেইটো সুখতে গান এটাকে শুনি দিওঁ আৰু ন।
আৰু এনেকৈ গান শুনি শুনি মই ৰেডি কৰি ল'লোঁ আজি মোৰ ৰেচিপিটো লাই পাত আৰু যিবোৰ বকলি যিবোৰ পাত চাতবোৰ থাকি গৈছিলে যে সেই বকলি পাত লাই পাত একেলগে ভাজিছোঁ আৰু বকলিটো এক্সট্ৰাকৈ ফ্ৰাই কৰিম আৰু এইফালে বইল চিকেনটো হৈ আছে হৈ যাব এতিয়া মুঠতে আপোনালোকে ব্ৰকলিটো বেছি যদি খায় মানে বেছি আপোনালোকে ফ্ৰাইটো বেছি নকৰিব অলপ মানে জাষ্ট কম সিজা আধা সিজা কৰি আচলতে খাবলৈ একটু বেছি ভাল লাগে আৰু অইলৰ পৰিমাণটো মোৰ অলপ বেছিকৈ পৰি গ'ল কিন্তু বেছিকৈ তেলটো দিব নালাগে লাইটোতো মই তেল একেবাৰে দিয়াই নাই তেল নিদিয়াকৈ আপোনাৰ লাইটো বনাইছোঁ গতিকে আপোনালোকে ট্ৰাই কৰিব পাৰে বহুত হেল্ডি হয় এইকেইটা বস্তু আচলতে বকলিটো আমি সকলোৱে খোৱাটো খুবেই দৰকাৰ বহুত বেছি মানে প্ৰ'টিন আছে আৰু খালি আপোনালোকে সদায় এটা বস্তু লক্ষ্য কৰিব বজাৰৰ পৰা যেতিয়া বকলিটো আনিব বকলিটো আনোতে তাত পোক সোমাই থাকে কিছুমান বকলিত সেইটো সদায় লক্ষ্য কৰিব সেইটো কিন্তু বহুত বেয়া আমাৰ যিহেতু ফাৰ্মৰ পৰা বস্তুবোৰ আহে ন গতিকে সদায় সাৱধান হ'ব বকলিটো যেতিয়া গুচাব চাফা কৰোঁতে খুব ধুনীয়াকৈ চাফা কৰিব আৰু এতিয়া মোৰ খানা হৈ যাব অলম'ষ্ট ফাইনেলি আপোনালোকক দেখাই দিলোঁ মই যিহেতু নৰ্মেল ৰাইচ খাব আৰু মানুহজনীয়ে বিৰিয়ানী বনাইছিলে বিৰিয়ানী খাব হেল্ল' আৰু এনেকৈ আজি আমি দুপৰীয়া সাঁজৰ সমাপ্তি ঘটালোঁ আপোনালোকক ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ পুনৰ আহি আছোঁ এটা নতুন ভিডিঅ' লৈ গতিকে চাই থাকিব ব্লগছ উইথ কল্যাণ